মোৰ একমাত্ৰ এই ল'ৰাটো একমাত্ৰ ছোৱালীজনীৰ সন্তানৰ ভিতৰত যে 2 বছৰ মানুহ ৰোগত ভুগি আছে। অনেক হস্পিটেলত দেখুওৱা হৈছে, বহুত ঠাইত আয়ুৰ্বেদিকো কৰিছোঁ, হোমিঅ'পেথিক কৰিছোঁ। অৱশেষত আজি এসপ্তাহমানৰ আগত সঞ্জীৱনী ধৰ্মানন্দ নাথদেৱক দেখুওৱা হ'ল। তেখেতে চব পৰীক্ষা কৰি মেলি মৃণাল গগৈদেৱলৈ পঠিয়ালে। মৃণাল গগৈদেৱে ক'লে কেছটো আমি ইয়াত সমাধান কৰিব নোৱাৰোঁ, অকণমান দমাইহে থ'ব পাৰিম, আপোনালোকে অতি সোনকালে হায়দৰাবাদলৈ নিয়ক। কিন্তু হায়দৰাবাদলৈ নিবলৈ আমাৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া, টকা পইচা যথেষ্ট লাগে। সেইকাৰণে ৰাইজেও 2 পইচা সহায় কৰক আৰু মুখ্যমন্ত্ৰী ছাৰেও যদি পাৰে আমাৰ অকণমান সহায় কৰিলে আমি সম্পূৰ্ণ ভাল পাম আৰু ছোৱালীজনী আৰোগ্য হোৱাটো আমি কামনা কৰিছোঁ। যাতে সকলোৱে সহায় সহযোগিতা কৰি আমাৰ ছোৱালীজনীক ভাল কৰি আৰু আমাৰ ঘৰত বহি লাগে, এইখিনিকে কামনা কৰিছোঁ। মানে আজি 2 বছৰমানৰ পৰা কি ৰোগত ভুগিছে সেইটো নাজানো, এনেই চাবুৱাটো ট্ৰিটমেণ্ট কৰা আছে, ডিব্ৰুগড়তো ট্ৰিটমেণ্ট কৰা হৈছিলে। এই 2 দিন ভাল হয়, আকৌ মানে তাই জ্বৰ, বমি, পেট বিষ চব হয়। তাৰপিছত লাহে লাহে সঞ্জীৱনীত আজি সপ্তাহ দিনৰ আগত মানে চিটি স্কেনত ধৰা পৰিছে পেটৰ এনেকৈ বহুতে কিবা মানে আমুকে হৈছে বুলি কোৱা নাই, পেটৰ বহুত অকণমান বেমাৰ এটা হৈছে, আপোনালোকে বোলে হায়দৰাবাদলৈ লৈ যাওঁ, তাতে বোলে ভালকৈ ট্ৰিটমেণ্ট হ'ব, এনেকৈ বুলি কৈছে মানে। ডিব্ৰুগড় ডক্টৰে তালৈ লৈ যোৱাটোৱে ক'লে মানে অতি সোনকালে, যিমান সোনকালে পায় সোনকালে লৈ যাওক, তাতে ট্ৰিটমেণ্ট ভাল পাব, ছোৱালীজনীও আৰোগ্য হ'ব, সেনেকৈ বুলি ক'লে। আপুনি কেতিয়া নিম বুলি ভাবিছে? এনেই নিবতো সোনকালে লাগিছিলে, মোৰ লগত টকা পইচা সেনেকৈ গোট খোৱা নাই যে। মই এনেই হোমগাৰ্ডৰ চাকৰি এটাই কৰি থাকোঁ, তেনেকৈ 6 মাহ বহি কৰোঁ আৰু যিটো ঘৰখন চলাওঁ। আপোনাৰ মানে পইচা পাতি অকণমান যোগাৰ কৰিবলৈ সময় লাগিব যে, সেনেকৈ 2 দিনমানৰ পিছত নিম বুলি ভাবিছোঁ। আৰু কোনোবাই গাঁৱৰ ৰাইজে হওক 2 পইচা সহায় কৰিলে মই ভাল পাওঁ, মোৰ ছোৱালীজনী আৰোগ্য হৈ আহিব তেতিয়া বুলি ভাবোঁ।